ও বোৱাৰী আকৌ তই আজি আপুনি শুলে নি আজি মোৰ লগতে শু কেলে ৰাতি 12টা বজাত ৰিজাল্ট দিব ন তই কেলে পৰীক্ষা দিছিল নহয় আজি দিব নি ৰিজাল্ট চাব লাগিব নহয় আমি ইয়াতে পাহৰিলে তই গম নাপাৱ নি আইঅ তোৰ হেৰি গিয়ে ফোন কৰি পেলাই মোক ক'লে আকৌ মা নহয় আমাৰ কেলে পৰীক্ষা দিছিলে যে ৰিজাল্টটো চাই দিবি বোলে মই বোলো চাব লাগিব মই তোক ক'বলৈ পাহৰি থাকিলো ইয়াতে শুৱা ৰাতি 12 বজালৈকে কি হ'ব ভালেই হ'ব তেতিয়াহ'লে দুইজনে একেলগে ফটকা চটকা লৈ আহিছো শুহিয়া হে ৰ'বা লাইটটো নুমাই থৈ বন্ধ কৰি থোৱা ইয়াতে শুই থাকা পাছ কৰিবি গম পাইছ মই জানো নহয় মই গোটেই নামঘৰৰ পৰা চাকি দিছো নহয় ময়ো লেখি থৈ আহিছো নহয় বহুত লেখিলো আইঅ 12টা বাজিব ঐ ছোৱালী উঠা ক'ত ছোৱালী তোৰ ৰিজাল্ট ওলাব ঐ বোৱাৰী কি সৰু মা ৰিজাল্ট দিলে নি দিব হ'ল ৰ তোৰ ভাগৰ মই চব চেক কৰি দিছো নহয় গম পা নাই ইয়াত চেভ কৰি থোৱা আছে তোৰ ভাগৰ তোৰ হেৰি নহয় এইটো মনত ৰাখিবি দেই তোৰ ভাগৰ নাম্বাৰটো এইটো হেৰিটো আৰু এইটো পাছৱৰ্ডটো এইটো হয় মোক কৈ দিবি দেই ওলাইছে কৃষ্ণ কবি দেই মাৰিছো ৰ পাছ কৰিলে হয় আৰু দেই ভগৱান গোটেই নামঘৰ সোপালে চাকি আগবঢ়াচোন পৰিৱেশ সেয়া কৰ কৃষ্ণ ভগৱান পাছ কৰিবা দেই পাছ কৰাই দিবা ভগৱান ছোৱালী তই ফেইল কৰিলি গম পাৱ ইয়াৰে মিছা কথা নকব দেই ইয়াৰ দেখা নাই নৌ বুলি ওলাইছে নেকানিবি মই গোটেই লিখিছিলো হ'ব দে দুখ নকৰিবি আছা আমি কাম এটা কৰিম গম পাইছ নাই এই চুনচুনিহঁতক খুৰীদেউহঁতক বুৱাই কৰি দিছে নহয় মই তই পাছ কৰিলি বুলি উলিয়াই দিম মিছা কথা কলে ভাল নহব তাৰপা কেলে ভাই কাৰণে মাতিব নহয় এনেই কবি তই আমুক দেখে পৰিছে বুলি বেলেগ কোনোবা যাব নহয় গম পাম নহয় সেইটোতে তই গুৱাহাটীলৈ গুচি যাবি তাহাঁতৰ লগত বেলেগকে পঠিয়াম আকৌ দুজনীকে তাত বজাৰ কৰিমগে ইয়াত কম ভাই দিলোগে বুলি চাকৰি পালি বুলি কম তাৰপৰা হায়দৰাবাদলৈ গুচি যাবি দুদিনমান গম পাৱ নাই গিৰিয়ৰ লগত গৈ চিকটি গাৰ্ড কৰি ভালেই হ'ব এখেতক বহুত দিন দেখা নাই নহয় সেইটো চলালে চাবগেও পাৰিম থাকিবগেও পাৰিম আইঅ তই ফেইল কৰিবলৈ চিন্তা কৰিব নালাগে আমি এতিয়া হেৰি পৰা যাংগেছো না ব'ল নাচোগে মানুহে ভাবিব এতিয়া ফুটনিলে ভাল হ'ব এই ৰাতি 12টা বজাত শাহুৱেকে বুঢ়াকে কি হৈছে আমি কাইলৈ কম আকৌ ভালেই হ'ব চাকৰি কৰিব গম পাইছ মানুহে যে ফেইল কৰি ইমান ফূৰ্তি কৰিব পাৰে আজিহে গম পাইছো সঁচাকে দেই ইমান ফূৰ্তি নকৰে ফেইল বুলি আকৌ মোৰ ল'ৰাক নকৰিবি আকৌ ফেইল কৰিলি বুলি দেই পাছ কৰিলি বুলি কবি আকৌ বল শুংগে চাকৰি চব ধৰণৰ ছোৱালী দেখা নাই এই চাকৰি নকৰা মানুহে ভালকেহে খাই আছে চৰকাৰী চাকৰি কৰিলে মাহেকৰ মই দৰমহাকেইটাহে ৰৈ থাকিব লাগে ব্যৱসায় কৰিলে দেখা নাই দিলে পইচা চুবলৈ পায় কিন্তু কি হ'ল এতিয়াতো মানুহক ক'বই লাগিব পাছ কৰিলি বুলি এনেই কম আৰু কাইলৈ হাঁহ কেইটামান মাৰি পেলাই পাৰ্টি দি দিম তাৰপৰা গুৱাহাটীলৈ যাবি তই দুজনে আমি বজাৰ কৰিমগে তোৰতো মানুহটো ইয়াত নাথাকে কেনেকেনো ক'বা তাকো পাছ কৰিলি বুলি কবি তাৰপৰা হায়দৰাবাদলৈ পঠিয়াই দিম গৈ পেলাই গিয়ে এনেকৈ চিকটি গাৰ্ড কৰি থাকিবি ব'লক কালি শাহুৱে বোৱাৰীয়ে দুইজনে কিহৰ দল লাগিছিলে দল লগা নাই আমাৰ বোৱাৰীয়ে পাছ কৰিলে এডিআৰই পৰীক্ষা দিছিলে নহয় চাকৰি পালে গম পাই নাই ৰাতিহে ৰিজাল্ট দিছে আকৌ ভালেই হ'ল দিছে বেলি ওলাইছে ইমান চেক ধৰিছে বেলিটো একদম ফুটপুৱাতে ওলাইছে আহক মই পিছে গা ধুৱাই নাই ব'লক বহকচোন ব'লক বহকে যাওক কালি আকৌ কাঁহী বুজাৰ কাৰণে ভালেই হ'ল লছটো হৈছে পিছে ৰাতিপুৱা ওলালেহি নহয় এই দুজনী যে সঁচাকে দেই তাহাঁতি আজিয়ে নহয় কাৰোবাৰ ঘৰত কিবা এটা হ'বহে লাগে দুইজনী একেলগে গৈ পেলাই একদম ভাগ ল'বলৈ যাব এতিয়া খোৱা চাহ উপায়টো নাই বোৱাৰীয়ে ফেইল কৰিলে পাছ কৰিলে বুলি ফূৰ্তি কৰিছিল নহয় হ'ব বাপেকে কোনোবাই শুনিলে আকৌ পিঠি ফালিব বহক বোৱাৰী তামোলৰ বজাৰলৈ লৈ আনচোন এয়া তামোলকে খকচোন চাহ দিব চাহ বনাইগে যা দেখিছে নাই পাছ কৰিলে চাকৰি পালে চাকৰি এতিয়া গুৱাহাটীত হেৰি হ'ব ভাই মানে কিবা হ'ব আমাৰ ইয়াত নিদিয়ে আমেৰিকাত দিব আমেৰিকাত পাইছে আমেৰিকাত হ'ব মানে মোক কৈছিলে বহুত দূৰ আমাৰ ইংলিছত বৰ চোকা নহয় একদম শুনা আমেৰিকাত দিছে ইয়াত নাই ইয়াত চিট নাই হেনো
আমি কোৱা শুনিছো চকা বুলি মই বৰ চোকা আমাৰ এইটো বৰ চোকা বোৱাৰী ইংলিছত কৈ যাচোন এতিয়া প্ৰেক্টিচ কৰ ঠিক আছে মা আপোনালোক বহি তাৰপিছত কিবা চিটিং কৰা আকৌ আপুনি কৈছিল নহয় ঐ ইংলিছত কৈ যা আকৌ ঠিক আছে মা আপোনালোক বহি মই ভিতৰলৈ যাই চাই বনাই দিম আপোনালোকে খাইম ইমান চোকা আমাৰ বোৱাৰী বেলেগ চোকা খাদি খাদি পাইছো আপোনালোকে যেনেকৈ নষ্টকে দি দেই আপোনালোকে বেয়া নাপাব গম পাইছে নাই এই খুৰি দিলে বেয়াও লাগে এই বোৱাৰীজনী শুয়ে থাকে কাম এটা নকৰে গম পাই নে যোৱাবাৰ পথাৰলৈ গ'ল পথাৰখনত গোটেই ভুৰ বলৈ গৈ গোটেই পথাৰলৈ মোৰ ঘৰলৈ বুলি পৰি দিলে এইবোৰ বুদ্ধি বেয়াও লাগে আপোনালৈ এতিয়া আমাৰ দেখিছে আমাৰ ল'ৰা ইয়াত যদিও নাথাকে পঢ়া শুনা ছোৱালী আনিলো চাকৰি পাইছে এতিয়া মোৰ বোৱাৰীয়ে চাকৰি কৰে আপোনালোক বহক ইমান দূৰণিত চাকৰি পাইছে আমেৰিকাত একদম কমটি কথা আমাৰ বোৱাৰী আকৌ এনে ঘৰতহে চোকা পঢ়াত চোকা এই আপোনালোকে চাবই নাজানিলে আকৌ মই একদম ধনী ছোৱালী একদম মাকৰ ঘৰ কেনেকুৱা ধনী পঢ়া শুনা চোকা গোটেই সোপা চৰকাৰী চাকৰি কৰে একদম তেনেকুৱা ছোৱালীহে আনিছো কওকচোন কিবা কৈছিলে আমাৰ আকৌ বৰ হেৰি ধনী নহয় নিয়মীয়া আৰু খাব পৰা বৰ ফুটনিও মাৰিব নোৱাৰো এতিয়া আমাৰ বংশত কাৰো কপালত নাই চৰকাৰী চাকৰি মোৰ ল'ৰাই গৈ পেলাই সেয়া চিকিউৰিটি গাৰ্ডহে কৰি আছেগে এই প্ৰাইভেট কোম্পানী এটাত কিন্তু মোৰ বোৱাৰীয়ে দেখিছে মোৰ বোৱাৰীজনী বোৱাৰী নহয় লক্ষ্মী একদম তাই চব একদম এদায় কৰি দিলে একদম চবৰে হেৰি এদায় কৰি পেলাই একদম চাকৰি লৈ ললে বহকচোন দেই মোৰ মানে এই বাহিৰলৈ যাব লাগিছে চাহ দিবহি দেই বুজিছে এই বৰ সংসাৰ মিছা কথাবোৰ কৈছে ক'বোৰ একে চাকৰি পাইছে মিছা কথাই কৈছে কৈ এতিয়া চাহ দিব একোৱেই নাই ঘৰখনত একো নাই এনেই আমাক প্ৰলোভন দি পেলাই বহুৱাই থৈ গৈছে এতিয়া ভিতৰলৈ সোমাই নোলোৱাই হ'ল আমি যাওঁগে ব'লক আমি যাওঁগে বেলি পৰিব হ'ল এতিয়ালৈকে সেই বোলো মাতিলো বোলো দলিক বোলো আহিবিচোন বোলো আমাৰ বোৱাৰীজনী অকণমান ষ্টেণ্ডাৰ্ড কৰি দিবিহি তাই ঘামেই নাই ইমান ধূলি গাঁওবিলাকত আৰু ইমান ৰাস্তাবোৰ বেয়া মোক খোজকাঢ়ি ভাগৰ লাগি গ'ল মনালিছা আণ্টিয়ে অথনিয়ে মাতিলে মোক এতিয়ালৈকে মোক পোৱাহিয়ে নাই একদম ৰৈ আছোঁ ক'তনো আছিলে জানো সিহঁতৰ ঘৰটো নিজে হ'লেও সোমাই যাব পৰা হয়তো নেকি আপোনালোকৰ গোটেই মোৰ অথনিৰ পৰা মই ইয়াতে এনেই ৰৈ আছো তেনেহ'লে সোনকালে ৰ'ব গৈছো মোক কেলে মাতিলেনো ইমান মোৰ বোৱাৰীয়ে হেৰি এডিআই পৰীক্ষাত পাছ কৰিলে নহয় মই কি কৰিম এতিয়া তাই গুৱাহাটীত ট্ৰেইনিং মাৰিবলৈ যাব নহয় কিবা ইণ্টাৰভিউ দিবলৈ কিবা ভাইভা হ'ব যে সেইটো কাৰণে তাক ষ্টেণ্ডাৰ্ড কৰিব লাগে গোটেই গাঁৱলীয়াহে তই মাই গড মই এডিআই পৰীক্ষাত এই ষ্টেণ্ডাৰ্ড হৈ যোৱা মানুহে প্ৰথমে পাইছো ষ্টেণ্ডাৰ্ড হ'ব লাগিব চাকৰি পাইছে মোৰ বোৱাৰীয়ে ইয়াতে বৰ দেই দলি ইমান এন্ধাৰ ৰুমটো লাইটৰ বিল চেণ্টাৰ বিল নাইদিয়া নেকি জাহনি মাই এই কোলাই এচটা খুল তই পাহৰিছিলো এটা আমাৰ বোৱাৰীক মানে গোটেই সম্পূৰ্ণ ট্ৰেইনিংখিনি দি পঠিয়া চিন্তাই নকৰিব মই যিখিনি ট্ৰেইনিং দিম তাই ভাইভা পাছ কৰি আহিবই লাগিব আৰু ভাইভা পাছ কৰিব লাগিব চাকৰি পাবই আপুনি চিন্তাই 110% ঠিক আছে তই হেৰি এইটো কি কয় হেৰি কৰ মই তাইক পঠিয়াই দিওঁগে ঠিক আছে মইহে জানো মোৰ যে বোৱাৰীয়ে একদম ৰিটাৰ্ণ পৰীক্ষাতে পাছ নকৰিলে এনেই এখন মানে ষ্টেণ্ডাৰ্ড হৈ যাব আকৌ তাই তেতিয়াহে তাই গৈ পেলাই হায়দৰাবাদত ভালকৈ থাকিবগৈ পাৰিব ইমান গৰম উঠিছে আপুনিয়ে নেকি মই সেই মায়ে কি কৰিবলৈ কৈছিলে জানো কৈ দিয়কচোন মায়ে তোমাক ষ্টেণ্ডাৰ্ড কৰিব কৈছে তুমি যিহেতু মানে সেই গুৱাহাটীত সেই ভাইভা দিবলৈ যাবা চাকৰি পোৱাৰ কথা আছেতো আৰু এটা কথা শুনা চাকৰি পাবলৈ গ'লে অকল ষ্টেণ্ডাৰ্ড হ'লেও নহ'ব আমাৰ কিছুমান মেইনটেনেন্স ৰাখিব লাগিব তুমি কি কৰিব লাগিব বাৰু কি কৰিব মানে তুমি ছোৱালী তুমি চাকৰি দিব কৰিবা ধৰি লোৱা গভৰ্ণমেণ্ট চাকৰি তাতে হয়নে মানে কোম্পানী চাকৰি এটা কৰিলে আজিকালি কিমান ষ্টেণ্ডাৰ্ডত থাকে তুমি গভৰ্ণমেণ্ট চাকৰি পাবা তেনেহ'লে হয়নে তুমি তোমাৰ যদি কোনোবাই ধৰা মানে মানুহে মাতে পাত্তাই নিদিবা এনেকৈ ছুটিয়াই থৈ গুচি যাবা আৰু তোমাৰ কাষত যদি কোনোবা বহে ডাইৰেক্ট কৈ দিবা মোৰ কাষত নবহিব আৰু তুমি যেতিয়া চাকৰি পাবা তুমি সেই যিবিলাক কামবিলাক যে আহে সেই কামবোৰ এনেই এইটো নোলোৱাকৈ নকৰিবাই এক্সট্ৰা উলিয়াই দৰমহা কেইটকা পাবানো তুমি এইটো এক্সট্ৰা উলিয়াবা এইটোহে মেইন বস্তু আজিকালি তেতিয়া তোমাৰ লেভেল ভাল কথাকে কৈছা দেই তুমি মই সদায় ভাল কথাই কওঁ খালি মাজে সময়ে মোলে মনত পেলাবা হ'ব এতিয়া কি কৰিবলৈ কৈছে সোনকালে কৰি মই কৈ দিম তোমালে ড্ৰেছ লৈ আহিছো নহয় স্পেচিয়েল ড্ৰেছ চাদৰ মেখেলা নিপিন্ধিবাই তুমি ইণ্টাৰভিউ দিবলৈ যাবা মই তোমাৰ ড্ৰেছ লৈ আহিছো ন এইটো চোৱা স্পেচিয়েল ড্ৰেছ মই বনাই আনিছো এইটো পিন্ধি যাবা তেতিয়াহে ইম্প্ৰেছ হ'ব আকৌ মানুহকেইটা মাষ্টৰকেইটা যিকেইটা তোমাৰ ইণ্টাৰভিউ ল'ব এইটো পিন্ধা চাই থাকিব নালাগে আকৌ তোমাৰ হেয়াৰ কাটিং আছে
তোমাৰ হেয়াৰ ষ্ট্ৰেট কৰিব লাগিব, কাটিং ও কৰিব আ লাগিব, চুলি পুৰা কাটি পেলাব নি আৰে এইটো মই ডিজাইনৰ কাটি দিম, পিছত আকৌ বাঢ়ি যাব ন, চিন্তা কৰিব নালাগে এতিয়া। ৱা, মোৰ আৰু চুলি- বাহিৰলৈ যাব লাগিব এতিয়া, ৱৰ্ক কৰিব লাগিব, ব'লা তোমাক এই এইটো কেনেকে আছে জানো পাই মই এনেকে এইটো এফালে দি ভৰাই দিবা, পিন্ধি আহি যোৱা। ঠিক আছে মই পিন্ধি আহিছো ৰ'ব এইভাগে চুলি তুলি কাটি গোটেই সেইজনী মতা কৰিব। কেনেকুৱা লাগিছে বাৰু মজা, একদম বিউটিফুল লাগিছে তোমাৰ। মোৰো পিন্ধি ভাল লাগিছে কিবা এটা হা দেখিছা মই কিমান ধুনীয়া ড্ৰেছ আনিছো। এতিয়া চাবাচোন তোমাৰ কিমান স্পেচিয়েলি হেয়াৰ কাট কৰি দিম মই তোমাক, একদম গুৱাহাটীত চাকৰি দিবই, একদম তুমি চাই ৰ'বা ইচ্ছা কৰিছো যদি। মোৰ দেখোন গাটো কিবা নাচি নাচি থকা নিচিনাহে লাগিছে এতিয়া তোমাৰ হাউজা কৰিব এতিয়া বহা, মই তোমাৰ হেয়াৰটো কাটি দিওঁ ৰ'বা, মই কেঁচিখন উলিয়াই লওঁ। সোনকালে কৰি দিয়ক মানে প্ৰথম ক্ৰীম অকণ ঘঁহি ল'ব লাগিব আকৌ দেই, অ ক্ৰীমকণ ঘঁহি লওঁ তোমাৰ ৰ'বা। মই যেতিয়া চুলি হেয়াৰ কাট কৰিম তোমাৰ, আৰু তোমাৰ যিটো ড্ৰেছ দিছো মই, তুমি চাবা না, ষ্টাৰ দিছো দেই, কৃষ্ণ কৃষ্ণ। হৈছে নে হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল, এই চাইড অকণ মিলাই দিছো। মই এতিয়া আইনাখন চাওঁ নি তুমি চোৱাগে যোৱা, আইনাখন চোৱাগে যোৱা। ভাল লাগিছে নে বাৰু ৱাও, এনেকুৱা হেয়াৰ কাট কাৰোৱেই নাই। এডিআৰই পৰীক্ষা ইণ্টাৰভিউ দিব যা, কাৰোৱেই নাই। তুমি পিছে হেৰি নহয়, তুমি যোৱা, মই পিছত লগ পাই থাকিম তোমাক এনেও দেই। ঠিক তুমি আছে। যোৱা, তুমি চোৱাগে যোৱা, মই যাওঁ দেই। এইজনীয়ে পিছত মানে মোক খাব কৰিলে, খাব যি কৰে কৈ থাকিব। দলি গ'লে নি? দলি বোৱাৰী এইফালে অ মা কৃষ্ণ, কি হ'ল তোৰ? কেনেকুৱা লাগিছে বাৰু দলি কেনি গ'ল? গ'ল কি চুলি খোপা কেলে কাটি পেলালে বাৰু? অ মা ষ্টেটাত মিলাবলৈ ক'লে এনেকে হেনো ভাল লাগিছে আকৌ। হয় নি? অ। ভালেই হ'ল দে, ইনোতে হায়দৰাবাদত গৈ পেলাই চিকিউৰিটি গাৰ্ডৰ কাম কৰিবগে লাগিব। মোৰো তাত এনেকে বৰ খালি ভাল এইটো লাগিছে। নিপিন্ধি পেলাই ইউনিফৰ্মটো পিন্ধিবি, ধৰিবই নোৱাৰিব। অ মতানে মাইকী ধৰিব না হৈ এতিয়া শুন, এতিয়া আৰু মানুহ আহিব, ৰাতিকে আকৌ মই পাৰ্টি দিছো, 10টা হাঁহ 3টা ছাগলী, গম পাইছ নাই? অ এইকেইটা চুৰ কৰিও না, ছাগলী 2টা চুৰ কৰিলো, এটা কিনি আনিছো, হাঁহো কেইটামান ইহঁতৰ ঘৰ, মিনতিহঁতৰ ঘৰ, এই ধুই পেলাই থৈ দিছো, ৰাতি পাৰ্টি দিছো, কিন্তু তই আকৌ ফেইল কৰি বুলি নকৰিবি আকৌ, আমি ফেইল কৰা পাৰ্টিকে কৰিব লাগিব। কেলে কম বাৰু, এতিয়া চাকৰিলৈ যাবলৈ ওলাইছো, এতিয়া মই ফেইল কৰি পেলাই নে মৰিবলৈ নাই দেই। এতিয়া ভাই আছে সোমবাৰে, এতিয়া চুলি তুলি কাটি এটা একদম ষ্টেণ্ডাৰ্ড তই কৰি দিবি। মই ভাইটো মানে তই এনে চিটত বহিবগেহে লাগে, মোৰ বোলো চাকৰি হৈ গ'ল, এনে বহিমগে আৰু তাৰপৰা বোলে আমেৰিকাত চাকৰি কৰি দিবি দেই। আমি একেলগে গুচি যাম হ'ব ব'লক।